নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভালেই। এয়া বৌহঁতৰ ঘৰত চিকেন বিৰিয়ানী বনাইছিলোঁ, তাকে ভিডিঅ' অলপ কৰি থ'লোঁ আপোনালোককো দেখাওঁ বুলি। প্ৰথমে মই চিকেনখিনিত মছলা দি লৈছোঁ, ধনিয়া, জিৰা, মিট মছলা, গৰম মছলা, সেনেকৈ গোটেইবোৰ মছলা দি লৈছোঁ। ৰেড চিলি দিয়া নাই, খালি অকণমানি ল'ৰা ছোৱালী আছে সেইবাবে এইখিনি দি আদা নহৰু পেষ্ট, তাৰপৰা দি লৈছোঁ আদা নহৰু পেষ্ট। তাৰপৰা এইপিনে মই টেঙা দি দিছোঁ মেৰিনেট কৰিবলৈ। আপোনালোকে দৈ গাখীৰো দিব পাৰে, মই সেইটো স্কিপ কৰিছোঁ, আমি মানে ভাল নাপাওঁ দৈ দি। তাৰপৰা এইপিনে মই পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ, পিঁয়াজ সৰহকৈ কাটি লৈছোঁ অলপ। তাৰপৰা জোখমতে তেল দি দিছোঁ আৰু কুকাৰত। অলপ তেল সৰহকৈ দিয়া হৈছে, মাংস অলপ সৰহ, মানুহো সৰহ, সেইবাবে আৰু এয়া প্ৰথমে মই দিলোঁ গোটা মছলাসমূহ আৰু ইলাচি, ডালচেনি, সেনেকৈ সেইবোৰ দি লৈছোঁ। তাৰপৰা এইপিনে মই তেজপাত দি দিছোঁ, তাৰপৰা কাটি থোৱা পিঁয়াজখিনি এতিয়া অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। 7-8 মিনিটমান এনেকৈ ভাজি থাকিম আৰু আপোনালোকক আৰু অকণমান স্পীড কৰি দিছোঁ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। এয়া সিজাই আছোঁ আৰু এয়া হৈ গ'ল। আধাখিনি মই পিঁয়াজ মানে কাঢ়ি থৈ দিছোঁ পিছত ব্যৱহাৰ কৰিবলৈ। এইখিনি মই মাংসখিনি দি দিছোঁ মেৰিনেট কৰি থোৱা। মই আধা ঘণ্টামান মেৰিনেট কৰি থৈ দিছিলোঁ মাংসখিনি। এয়া ভালকৈ লৰাই লৈছোঁ যাতে মাংসখিনি গোটেইখিনিত তেল লাগি যায়। এয়া মাংস সিজি আছে। তাৰপৰা মই হালধি দি দিছোঁ জোখমতে, তাৰপৰা নিমখ দি দিলোঁ। এয়া সিজি আছে মাংস, প্ৰায় 70% মাংস সিজিয়ে গ'ল। তেল বেঙি গৈছে। তাৰপৰা এইপিনে দি দিছোঁ মই আলু দুটা, আলু বেছি দিয়া নাই, সৰু সৰু দুটাই দি দিছোঁ। তাৰপৰা এতিয়া আলু সিজালৈকে এনেকৈ সিজাই থ'ম আৰু ল' ফ্লেমত। এয়া মাংস সিজিয়ে গ'ল আৰু অলপ বাকী। তাৰপৰা এইপিনে বৌয়ে কাটি আছে পদিনা আৰু ধনিয়া পাত এনেকৈ সৰু সৰুকৈ। এইপিনে মই কুকাৰত গৰম পানী দি দিছোঁ আৰু জোখমতে। তাৰপৰা ইয়াত গোটা মছলাবিলাক, তাৰপৰা পদিনা আৰু ধনিয়া পাতো দি দিছোঁ গোন্ধৰ কাৰণে, এনেকৈ ভাল লাগে খাই পিনি ধুনীয়াকৈ আৰু দি অকণমান মানে তাৰপৰা নিমখ দি দিছোঁ অলপমান উতলিবলৈ দিম পানীখিনি। তাৰপৰা এয়া আপোনালোকক নেদেখুৱালোঁ আৰু চাউলো দি দিলোঁ, অকণমান চাউল বেছিয়ে হ'ল, তেও মানুহ সৰহ যে। তাৰপৰা এইপিনে উতলি আছে, এইপিনে মাংস হৈ গৈছে। 7 মিনিটমান সিজালোঁ আৰু চাউলখিনি আগতে তিয়াই থোৱা আছিলে দেই, 1-1.5 ঘণ্টামান চাউলখিনি, বাচমতি ৰাইচ। এইপিনে মই এয়া টুকি লৈছোঁ আৰু চাউলখিনি কাঁহী এখনতে, ডাঙৰ মানে চাকনি নাই, এনেকৈয়ে টুকিবলগীয়া হৈছে আৰু ইমান পাৰফেক্ট হোৱা নাই আৰু তেও। এইপিনে মই সিজোৱা মাংস মানে সিজি কমপ্লিট হৈ গ'ল আৰু মাংসখিনি। এতিয়া চাউলখিনি দি দিছোঁ আৰু সিজোৱা চাউলখিনি। এয়া অথনি যে কাঢ়ি থৈছিলোঁ পিঁয়াজখিনি, এনেকৈ ওপৰত মানে লেয়াৰ কৰি দি দিছোঁ। এনেকৈ লেয়াৰ কৰি এক কুকাৰ হৈ গ'ল মানে ভাত। দেখিছেনে, মাংস তলিতে থাকিলে পূৰা চাউল বহুত মানে ভাত বহুত হৈ গ'ল। এনেকৈ পূৰা মই লৰাই উলিয়াইছোঁ আৰু মাংস ৰেডি হৈ গ'ল মোৰ চিকেন বিৰিয়ানী। দেখিবলৈ কেনেকুৱা লাগিছে নাজানো মানে, কিন্তু খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। এইপিনে পদিনা আৰু আমৰ চাটনি লৈ লৈছোঁ লগত, এইপিনে চালাড, কেঁচা চালাড, খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকেও এনেদৰে বনাই খাই চাব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।